নমস্কাৰ বন্ধুসকল, গুৱাহাটী ইউনিভাৰ্চিটিৰ 4th চেমৰ ৰিজাল্ট চেক কৰক কেনেকৈ। প্ৰথমতে ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে, তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এই চাৰ্টখন আহিব, তাত ষ্টুডেণ্ট লগইনত ক্লিক কৰিব। তাৰপাছত ইউজাৰ নেম আৰু পাছৱৰ্ডটো বহাই কেপচাটো দি লগইন কৰিব। যদি ইউজাৰ নেমটো নাজানে তেনে মোক কমেণ্ট কৰিব, মই তাৰ ওপৰত নিশ্চয় ভিডিঅ' বনাম। ইয়াত মাজৰ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ অপশ্যন এই পেজটো আহিব। একে তললৈ স্ক্ৰল ডাউন কৰিব। তলত গেটছ ইট 4th চেম ৰেগুলাৰ এনেকৈ আপোনালোকৰ আহিব, তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ গ্ৰেড শ্বীটখন শ্ব' হৈ যাব। ডাউনলোড কৰিবলৈ আপোনালোকে 3 লাইনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ এখন পেজ আহিব, তাত ষ্টাৰৰ কাষতে এটা ডাউনলোড অপশ্যন আছে, তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ গ্ৰেড শ্বীটখন ডাউনলোড হৈ যাব। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যদি এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে।